সদ্য ঘোষিত CBSE দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ হিউমেনিটিজ শাখাৰ ফলাফলত উজলিল শিৱসাগৰ নামতি চাৰিআলিৰ গণক আদৰ্শ গাঁৱৰ চিমৰন চান ইছলাম। চিমৰন চান ইছলামে নাৰেংগীৰ SFS বিদ্যালয়ৰ পৰা এই পৰীক্ষাত অৱতীৰ্ণ হৈছিলে আৰু তেওঁ 94.40% নম্বৰ লাভ কৰি নামতি চাৰিআলিলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। চিমৰন চান ইছলাম বৰ্তমান মোৰ কাষত আছে। মই পোনপ্ৰথমে তোমাক অভিনন্দন জনাইছোঁ এই সফলতাৰ বাবে। ধন্যবাদ। মোৰ বহুত ভাল লাগিছে আৰু সকলোৱে মোক যিখিনি উৎসাহ দিছে সেইকাৰণে মোৰ বহুত ভাল লাগিছে আৰু ইয়াৰ ক্ৰেডিটছ মোৰ পেৰেণ্টছ আৰু মোৰ টিচাৰ্ছক যায়। তেওঁলোকে মোক বহুত ভালকে ছাপোৰ্ট কৰিছিল, মটিভেশ্যন দিছিল। তুমি কোনটো বিষয়ত কিমান নম্বৰ লাভ কৰিছা? মই জিঅ'গ্ৰাফিত 98, ছ'চিয়লজিত 97, ইংলিছত 96, ফিজিকেল এডুকেশ্যনত 93, পল চায়েন্সত 85 আৰু হিষ্ট্ৰীত 88। কেনেধৰণে পঢ়া শুনা কৰিছিলা? মই টিউশ্যন লোৱা নাছিলোঁ, মই অকল ছেল্ফ ষ্টাডি কৰিছিলোঁ আৰু মই যিমান পাৰোঁ এদিনত সিমান পঢ়ি যাওঁ। কেতিয়াবা 13-14 আৱাৰ্ছো হৈছে বা তাতকৈ বেছি হৈছে। তোমাক কোনে কেনেধৰণে সহায় কৰিছিলে পৰীক্ষাত? মোৰ পেৰেণ্টছেতো মোক ফুল ছাপোৰ্ট দিছিলে। মই ৰাতি পঢ়ি বেছি ভাল পাওঁ, সেইকাৰণে মানে ৰাতি সাৰ পাই থাকিছিলে আৰু লগতে মোৰ টিচাৰ্ছসকলে মোক বহুত বেছি গাইড কৰিছিলে আৰু লগতে মোৰ ফ্ৰেণ্ডছসকল আৰু ৰিলেটিভছেও বহুত মটিভেশ্যন দিছিল এক্সামৰ টাইম। আগলৈ কি ধৰণে আগুৱাই যাবা? আগলৈ কি হোৱাৰ ইচ্ছা আছে? মই আগলৈ চিভিল ছাৰ্ভিচ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিম আৰু মই IAS হ'ব বিচাৰোঁ। হয়, ভাল প্ৰশাসনিক এগৰাকী বিষয়া হোৱা তাৰ বাবে আমিও শুভকামনা জনাইছোঁ। আৰু তেওঁলোকৰ এয়া মই দেখুৱাইছোঁ, পিতৃ মাতৃ কাষত আছে। পিতৃৰ নাম হৈছে শ্বাহজাহান হুছেইন আৰু মাতৃৰ নাম হৈছে জেবা হুছেইন। মই আপোনালোকলৈও অভিনন্দন জ্ঞাপন কৰিছোঁ। কি ক'ব? আমাৰ বেটীৰ পৰীক্ষাৰ ফলাফলত আমি বহুত সুখী হৈছোঁ আৰু তেওঁক লৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ। কি ক'ব? হয়, এইটো হয়, তাইক লৈ বহুত মানে ভাষাৰে বুজাব নোৱাৰি যিমানখিনি তাই মানে হেৰি কৰি উত্তীৰ্ণ হ'ল। মানে মই ভাষাৰে বুজাব নোৱাৰোঁ, অন্তৰৰ পৰা মানে বহুত মানে ভাবিব নোৱাৰা এটা মানে আনন্দৰ অনুভৱ হৈছে। হয়, এনেধৰণে তেওঁলোকে আনন্দ প্ৰকাশ কৰিছে। মই পুনৰ কৈছোঁ, জেবা জেবিন আখতাৰ আৰু শ্বাহজাহান হুছেইনৰ কন্যা এই চিমৰন ইছলাম। তেওঁৰ মই পুনৰ কৈছোঁ যে 94.40% নম্বৰ লাভ কৰি সুখ্যাতি উত্তীৰ্ণ হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।